আৰম্ভ কৰিব লৈছোঁ কৰ্মযোগৰ ৪১ নম্বৰ শ্লোক, য'ত ভগৱান শ্ৰীকৃষ্ণই এইবুলি কৈছে, তস্মাৎ ইন্দ্ৰিয়াণি আদৌ নিয়মা ভাৰত সৰ্বা পাপমানম সায়ম প্ৰজহি হিয়েনম জ্ঞান বিজ্ঞান নাশনম। গতিকে সেই ভৰতবংশীয়সকলৰ ভিতৰত শ্ৰেষ্ঠ অৰ্জুন, প্ৰথমেই তুমি ইন্দ্ৰিয়সমূহ সংযত কৰি জ্ঞান আৰু আত্মজ্ঞানৰ বিনাশ কৰোঁতা মহাপাপৰ প্ৰতীক এই কাম ভাৱটোক নিশ্চিতভাৱে বিনষ্ট কৰা। ভগৱানে অৰ্জুনক এই উপদেশ দিছে যে তেওঁ যেন প্ৰথমে ইন্দ্ৰিয়বিলাকক সংযত কৰি সেই মহাপাপী শত্ৰু কাম ভাৱটোক দমন কৰিব পাৰে, যিটোৱে আত্মাৰ উপলব্ধি আৰু পৰমাত্মাৰ জ্ঞানৰ বাবে থকা সকলো আগ্ৰহক ধ্বংস কৰে। প্ৰতিটো জীৱৰ বাবেই ভগৱানক ভাল পোৱাটো এটা স্বাভাৱিক প্ৰবৃত্তি। কোনো এজন ব্যক্তিয়ে আৰম্ভণিৰ পৰাই কৃষ্ণ ভাৱনাৰ শিক্ষা পায়, তেতিয়া তেওঁৰ ক্ষেত্ৰত ভগৱানৰ প্ৰতি থকা প্ৰেম বিকৃত হৈ কামভাৱৰ ৰূপ পোৱাৰ ভয় নাথাকে। যেতিয়া ভগৱানৰ প্ৰতি থকা প্ৰেম কামভাৱলৈ বিকৃত হৈ পৰে, তেতিয়া আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাটো বৰ টান কথা হৈ পৰে। ইন্দ্ৰিয়াণি পৰাণি আহু ইন্দ্ৰিয়েভ্যঃ পৰমা মনঃ মনসা তু পৰা বুদ্ধি য়াহ বুদ্ধে পৰতঃ সা। জড় পদাৰ্থত অৰ্থাৎ দেহটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেয়, ইন্দ্ৰিয়বিলাকতকৈও মনটো শ্ৰেয়, মনতকৈ কিন্তু বুদ্ধি শ্ৰেয় আৰু আত্মাটো কিন্তু বুদ্ধিতকৈও শ্ৰেয়। শাৰীৰিক কাৰ্যকলাপ মানে ইন্দ্ৰিয়সমূহৰ ক্ৰিয়া আৰু ইন্দ্ৰিয়ৰ কাৰ্যকলাপৰ বিৰাম মানে শৰীৰৰ কাৰ্যকলাপসমূহৰ বিৰাম। কিন্তু মনটো হ'লে সদায় সক্ৰিয় হৈ থাকে। স্বপ্ন দেখাৰ সময়ত মনটো সক্ৰিয় হৈ থকাৰ দৰে শৰীৰৰ সকলো ক্ৰিয়া বন্ধ হৈ গ'লেও মনটোৱে কাম কৰি থাকে। মনটোৰ ওপৰতো আছে বুদ্ধিৰ দৃঢ়তা আৰু বুদ্ধিতকৈও ওপৰত আছে আত্মাটো। গতিকে আত্মাটো যদি পৰমাত্মাৰ লগত জড়িত হয়, তেতিয়া স্বভাৱতে বুদ্ধি, মন আৰু ইন্দ্ৰিয়বিলাকো আত্মাৰ লগত জড়িত হৈ পৰে। যদি মনটো ভগৱানৰ সেৱা ভক্তিৰ কামত লাগি থাকে, তেতিয়া সি আন তলখাপৰ কথা চিন্তা কৰিবলৈ যোৱাৰ সম্ভাৱনা নাথাকে। যদি বুদ্ধিৰ প্ৰয়োগ কৰি মনটোক কৃষ্ণ ভাৱনাত নিয়োগ কৰা হয় আৰু পৰমেশ্বৰৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰা হয়, তেতিয়া মনটো স্বভাৱতে সবল হয় আৰু তেতিয়া সৰ্পৰ দৰে ভয়ংকৰ ইন্দ্ৰিয়বিলাকো দাঁত ভগা সৰ্পৰ দৰে শক্তিহীন হৈ পৰে। एवं बुद्धे परम बुद्धा संस्तभ्य आत्मानं आत्मना जहि शत्रुं महाबाहो कामरूप दुरासदम। হে মহাবাহু অৰ্জুন, এইদৰে নিজকে জড় ইন্দ্ৰিয়সমূহ মন আৰু বুদ্ধিৰ ওপৰত বুলি বুজি সুবিবেচক আধ্যাত্মিক বুদ্ধিৰ সহায়ত অৰ্থাৎ কৃষ্ণ ভাৱনাৰ সহায়ত মনটোক স্থিৰ কৰি আধ্যাত্মিক শক্তিৰ দ্বাৰা কাম নামৰ দুৰ্জয় শত্ৰুটো জয় কৰা। নিৰ্বিশেষ ব্ৰহ্মৰ লগত মিলিত হোৱাটো যে জীৱনৰ চৰম উদ্দেশ্য নহয়, সেই কথাও কোৱা হৈছে। এজন ব্যক্তিয়ে থিতাতে সকলো কাম আৰু নিজৰ কৰ্তব্যসমূহ বৰ্জন কৰিব নোৱাৰিবও পাৰে, কিন্তু নিজৰ স্থিৰ বুদ্ধিক নিজৰ শুদ্ধ পৰিচয় উপলব্ধি কৰিবৰ বাবে নিয়োগ কৰি আৰু ক্ৰমে ক্ৰমে মনত কৃষ্ণ ভাৱনা জগাই তুলি পাৰ্থিৱ ইন্দ্ৰিয়সমূহ আৰু মনৰ প্ৰভাৱৰ পৰা মুক্ত হৈ এটা অপাৰ্থিৱ আধ্যাত্মিক স্তৰত উপনীত হ'বগৈ পাৰে। এইটোৱেই এই অধ্যায়ৰ সাৰমৰ্ম। শ্ৰীকৃষ্ণই যজ্ঞৰ উৎপত্তিৰ কথা ক'লে। তেওঁ কৈছে এই যজ্ঞৰ প্ৰক্ৰিয়াই কৰ্ম। যিজনে নকৰে তেওঁ পাপী, আৰাম বিচাৰি এনেই জীয়াই আছে। আগৰ ঋষিসকলেও ইয়াক কৰিয়েই পৰম নিষ্কৰ্মা সিদ্ধি প্ৰাপ্ত কৰিছিল।
যদিও তেওঁলোক আত্মতৃপ্ত আছিল আৰু তেওঁলোকৰ কৰ্মৰ আৱশ্যক নাছিল, তথাপি তেওঁলোকে মাৰ্গদৰ্শনৰ কাৰণে অৰ্থাৎ পথ প্ৰদৰ্শনৰ কাৰণে কৰ্মত উত্তম প্ৰকাৰে লাগি ফুৰিছিল। সেই মহাপুৰুষসকলৰ লগত শ্ৰীকৃষ্ণই নিজৰ তুলনা কৰি কৈছিল যে মোৰো এতিয়া কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই, কিন্তু মোৰ পিছৰবিলাকৰ আদৰ্শৰ কাৰণে কৰ্মত প্ৰবৃত্ত হৈ থাকোঁ। শ্ৰীকৃষ্ণই স্পষ্টকৈ নিজকে এজন যোগী হিচাপে পৰিচয় দিছে। তেওঁ এই সাধকসকলক কৰ্মত প্ৰবৃত্ত হৈ চলি যাবলৈ কৈছে, কিয়নো কৰ্ম কৰিয়েই সেই সাধকৰ স্থিতি প্ৰাপ্ত কৰিব লাগিব। যদি নকৰে, তেতিয়া সকলো নষ্ট হৈ যাব। এই কৰ্মৰ বাবে ধ্যানস্থ হৈ যুদ্ধ কৰিব লাগিব। চকু মুদা আছে, ইন্দ্ৰিয়সকলক একগোট কৰি চিত্তক নিৰোধ কৰা আছে, তেতিয়া আকৌ যুদ্ধ হ'ল কেনেকৈ? এইবুলি প্ৰশ্ন উঠিব পাৰে। সেই সময়ত কাম, ক্ৰোধ, ৰাগ, দেশ আদিৰ পৰা পোৱা বাধাৰ বিৰুদ্ধে কৰা সাধনাই হ'ল যুদ্ধ। আসুৰী সম্পদ কুৰুক্ষেত্ৰ আৰু বিজাতীয় প্ৰবৃত্তিক লাহে লাহে এৰি ধ্যানস্থ হৈ যোৱাইটো হ'ল যুদ্ধ। বস্তুতঃ ধ্যানতেই যুদ্ধ হয়। এইটো হ'ল এই অধ্যায়ৰ সাৰমৰ্ম। আজিলৈ ইমানেই।